হেল্ল' গাইছ, মই অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি যাবলৈ আছোঁ মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনলৈ। আজি মানে আমাৰ পলিটিকেল ছায়েন্সৰ তৰফৰ পৰা এখন ফিল্ড ট্ৰিপৰ কাৰণে আমাক সকলো পলিটিকেল ছায়েন্সৰ ষ্টুডেণ্টখিনিক নিয়া হ'ব। আজি মানে আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী পলিটিকেল ছায়েন্সৰ যোৱা হ'ব, লগতে আমাৰ ছাত্ৰ ছাত্ৰী সকলো যাব। ধৰক এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনলৈ আপোনালোক সকলোবোৰ দেখুৱাইছোঁ। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছে সকলো ষ্টুডেণ্ট আহি পাই গ'ল আৰু আমাৰ বাছখনো আহি পাই গ'ল। এইখনে আমাৰ বাছখন, দেখিছে সকলোবোৰ আহি পাই গ'ল। আৰু আমি এতিয়া সকলোৱে বাছত উঠি পেলাই এতিয়া যাবলৈ আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। আজি আমি এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনলৈ আজি এজন বিশেষ ব্যক্তিৰ লগ কৰিবলৈ গৈ আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনলৈ। এতিয়া এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক। আৰু আমি এতিয়া ফাইনেলি এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনলৈ আহি পাই গৈছোঁ। আৰু এইখন জেগাতে আমাৰ এতিয়া পিকনিক খোৱা হ'ব, যিহেতু আমাৰ সকলো বস্তুবোৰ লৈ অনা হৈছিলে পিকনিকৰ যোগাৰ বস্তুবোৰ। সেয়েহে আমাৰ এই জেগাকণে চিলেক্ট কৰা হৈছে। আৰু আমি এজন কৈছিলোঁ বিশেষ ব্যক্তি এজনৰ, সেই ব্যক্তিজন হৈছে এইজন হৈছে মনোজ ডাঙৰীয়া। মনোজ দাক আমি কথাখিনি জানাই যে আমি কাজিৰঙাত কিয় আহিছোঁ, হয় নাই? বহুতে ভাবিছিলে কি কাজিৰঙা তোমালোকে চাইছা, জানা, ভিতৰত চাফাৰীও কৰিছা, কিন্তু আমি কিছুমান বস্তু এতিয়াও গম নাপাওঁ, নহয় জানো? অকলতো তোমাৰ গাড়ীখনৰ ভিতৰত বা উঠি গ'লেতো আমি যিখিনি জন্তু দেখোঁ সেইখিনিতো চাফিচিয়েণ্ট নহয়, ৰাইট? আৰু সেইটো কাৰণে মই ভাবিলোঁ যে আমি তিনিওগৰাকী বাইদেউ, মনোজ গগৈ, তেখেতৰ জন্ম হৈছিল কাজিৰঙাতে। আৰু হি ইজ এন ইণ্ডিয়ান ৱাইল্ড লাইফ conservationist and wildlife rehabilitationist from Assam, and he has rescued over 6,000 animals. And not just in Kaziranga, he just told us that he also rescued animals near to the Pancharatna, near to the Goalpara area also. He is widely known for saving desperate animals from the annual Assam floods. Assam floodor সময়ত আমি জানো যে কিমান তোমাৰ এনিমেলছ উঠি নাহে জানো? সেইখিনি সময়ত বহুত এনিমেলছে বহুত শ্বেল্টাৰ বিচাৰে, আৰু সেইখিনি সময়ত কিছুমান মানুহে কৰে, বহুত মানুহে সেইবিলাক এনিমেলছক শ্বেল্টাৰ দি পিনে খাই দিব বা অত্যাচাৰ কৰিব বা তেনেকৈ বহুত টৰ্চাৰ পায় এনিমেলছবিলাকে, বা ক'ৰবাত ডুবে পালে। গতিকে মনোজ গগৈ ডাঙৰীয়াই সেইখিনি সময়তো টায়াৰলেছলি সেই চিটুৱেশ্যনত য'ত আমি মানুহ ওলাবই নোৱাৰোঁ, তেনেকুৱা চিটুৱেশ্যনতো মনোজ গগৈ ডাঙৰীয়াই এনিমেলছ ৰেস্কিউ কৰিছে। काजीरंगा करीब 42,000 हेक्टेयर्स में फैले इस जंगल में रहते हैं 2,000 से ज्यादा वन हॉर्न राइनोज और कई एंडेंजर्ड एनिमल्स और बर्ड्स। लेकिन हर साल मॉनसून के दौरान करीब 80% काजीरंगा फ्लड्स के पानी में डूब जाता है, जिसकी वजह से कई जानवर घायल और बेघर हो जाते हैं। और जानते हैं ऐसी सिचुएशन में क्या होता है? घर के बाहर एक चिड़िया घायल पड़ी है, उसको फोन करो। आंगन में सांप है, उसको बुलाओ।
काजीरंगा एक बार फिर बाढ़ में डूबा। अब जानवरों का क्या होगा? अरे भाई साहब, जिनको सब फोन कर रहे हैं आप भी कर लो। गुड आइडिया। दोस्तों, ये उस सुपर हीरो को बुला रहे हैं जो अब तक अकेले ही 6000 से ज्यादा एनिमल्स रेस्क्यू कर चुके हैं। एनिमल रेस्क्यूअर और OMG किंग ऑफ काजीरंगा मनोज गोगोई। और इनसे मिलने हम आए हैं काजीरंगा के बोचा गांव, आसाम। बचपन से ही मैंने यहाँ पर पला बड़ा हूँ और अच्छा से पहचानता हूँ और उसका दर्द समझता हूँ। जानवर का जो दर्द है वो समझता हूँ। इस सफर की शुरुआत हुई 2007 में, जब मनोज के साथ एक ऐसा इंसिडेंट हुआ जिसने उनकी लाइफ की दिशा ही बदल दी। काफी लोगों ने क्या किया, एक पाइथन, काफी बड़ा सा पाइथन वो गले पे फांस देके खींच रहा है। फर्स्ट टाइम मैंने सांप को मैंने पकड़ा। तब से लेकर अब तक मनोज रेस्क्यू कर चुके हैं 18 स्पीशीज ऑफ मैमल्स, 87 स्पीशीज ऑफ बर्ड्स और 31 स्पीशीज ऑफ रेप्टाइल्स। और इन्हीं जबरदस्त एफर्ट्स के लिए मनोज को वाइल्ड लाइफ वॉरियर और इंडिया स्टार पैशन अवार्ड जैसे कई अवार्ड से सम्मानित किया गया है। इतने सालों से रेस्क्यू करते करते मनोज के लिए काजीरंगा घर के आंगन जैसा हो गया है। और आपको पता है, प्रॉब्लम छोटी हो या बड़ी, रेस्क्यू कॉल आते ही मनोज तुरंत निकल पड़ते हैं। हेलो, पर मनोज का काम सिर्फ रेस्क्यू पर ही खत्म नहीं होता। ये बचाए गए एनिमल्स और बर्ड्स को सही वक्त पर खाना और जरूरत के हिसाब से ट्रीटमेंट भी देते हैं और पूरी तरह से रिकवर होने के बाद उन्हें वापस जंगल में छोड़ देते हैं। तभी तो इनकी एक आवाज पर रेस्क्यू किए गए एनिमल्स इनकी तरफ खींचे चले आते हैं। लेकिन बॉस, हर रेस्क्यू इतना आसान नहीं होता। कई बार रात के गहरे अंधेरे में जानवर को ढूंढना और उसे अनजान खतरों से रेस्क्यू करना ज्यादा चैलेंजिंग हो जाता है। पर भैया, सिचुएशन चाहे जैसी भी हो, मनोज का रेस्क्यू वर्क कभी नहीं रुकता। और एक और OMG बात बताऊं, अब मनोज सिर्फ रेस्क्यू ही नहीं करते, बल्कि गांव-गांव जाकर लोकल यूथ को एनिमल कंजर्वेशन की इंपॉर्टेंस भी समझाते हैं। ऊपर वालों ने मुझे भेजा ही इस काम के लिए। मुझे यही करना है और यही आगे लेके जाना है। दोस्तों, अगर रेस्क्यू किए गए ये जानवर बोल पाते तो शायद उनकी कहानियां सुनकर हम सबकी आंखें नम हो जाती। जबरदस्त कोशिशों से हजारों बेजुबान जानवरों और पक्षियों को एक नई जिंदगी देने वाले किंग ऑफ काजीरंगा मनोज गोगोई को OMG सैल्यूट करता है। এটা এটা নেচাৰেল হিৰো এটা আছে ইয়াতে মোৰ ফালৰ পৰা, আৰু তাক যদি আমি ছেভ নকৰোঁ কিন্তু ভৱিষ্যতৰ দিনত কিন্তু আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ কাজিৰঙা বা পৰিৱেশ কিন্তু সুস্থ হৈ নাথাকে। সেইটো আমি সদায় মনত ৰাখিব লাগিব। আৰু সেইটো হিৰোৰ নাম হৈছে আমাৰ একদম কাষতে থকা কাজিৰঙাৰ এই পাহাৰ। ইতিমধ্যে আমি মনোজ গগৈ ডাঙৰীয়াৰ বিষয়ে জানিলোঁ। মনোজ গগৈ ডাঙৰীয়া কোন, তেখেতৰ বিষয়ে সকলোবোৰ সুন্দৰভাৱে জানিলোঁ। আৰু এতিয়া আমি কাজিৰঙাৰ বিষয়ে অলপমান জানিবলৈ কাজিৰঙাৰে ইনফিনিটি ৰিচৰ্চ চেণ্টাৰটোলৈ আহিছোঁ। আৰু এইখনেই হৈছে কাজিৰঙাৰ ইনফিনিটি ৰিচৰ্চ চেণ্টাৰ। ইয়াতে আমি কাজিৰঙাৰ বিষয়ে সুন্দৰভাৱে জানিম। কাজিৰঙাৰ বিষয়ে বহুতো মানুহে হয়তো আজিলৈকে ভালকৈ গম নাপায় কাজিৰঙাৰ বিষয়ে, বা এই কাজিৰঙাৰ ওপৰত সঠিক তথ্য পোৱা নাই, যাৰ যোগেদি কাজিৰঙাৰ বিষয়ে জানিব পাৰিব। মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলোবোৰ কাজিৰঙাৰ বিষয়ে ধুনীয়াকৈ সুন্দৰভাৱে জনাই দিম। এই ভিডিঅ'টো তেন্তে আপোনালোকে সকলো প্ৰথমৰ পৰা শেষলৈ চাই যাব, যাতে এই কাজিৰঙাৰ ওপৰত থকা তথ্যসমূহ সকলোৱে আয়ত্ত কৰিব পাৰে। সেয়েহে তেতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা শেষলৈ, যাতে অকণমানো মিছ নহয়, সকলোবোৰ কথা সুন্দৰভাৱে জানিব পাৰে। তেন্তে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সুন্দৰভাৱে চাই যাওক। আমি
আমি আমাৰ আজি এডুকেশ্যনেল ফিল্ড ট্ৰিপ হিচাপে ইয়ালৈ আহিলোঁ আৰু অলৰেডি আমি মনোজ গগৈ ডাঙৰীক লগ পালোঁ আৰু আজি আমি অত্যন্ত মানে নিজকে প্ৰিভিলেজ ফিল কৰিছোঁ যে আপোনালোকৰ দুজনকো আকৌ পুনৰ লগ পাইছোঁ আৰু আপোনালোকৰ বিষয়ে আমি জানিম আপোনালোকে কি নেচাৰ বেষ্ট বা এনিমেল ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰতে কি কৰিছে বা ৰুৰেল টুৰিজমৰ ক্ষেত্ৰতে অলপ অভিজিতৰ লগত কথা পাতি গম পালোঁ গতিকে সেইখিনি বিষয়ে আমি এতিয়া গম পাম এতিয়া আমাৰ অভিজিত গগৈ ডাঙৰীয়া পোহৰে সন্মান যাচে এতিয়া কাজিৰঙাত দুটা পাৰ্ট আছে দেয়াৰ ইজ কনজাৰ্ভেশ্যন অফ কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড দ্য টুৰিজম ইণ্ডাষ্ট্ৰী ডিপেণ্ডিং অন কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু ছাৰাউণ্ডিং এৰিয়াবোৰ এতিয়া মানুহে যেতিয়া ফুৰিবলৈ যাওঁতে আগতে কি আছিল মানুহে যেতিয়া ফুৰিবলৈ যায় তেতিয়া তেওঁলোকে চাবলৈ যায় গঁড় চাবলৈ যায় হাতী চাব যায় তাজমহল চাব যায় কুতুব মিনাৰ চাব যায় নীৰমহল চাব যায় কিন্তু লাহে লাহে মানুহবোৰৰ কি হৈছে সেই এক্সপেক্টেশ্যনটো চেঞ্জ হৈছে ফ্ৰম টুৰিজম আগতে কি হৈছিলে কাজিৰঙা যাম বা আগ্ৰা যাম তাজমহল চাম এতিয়া মানুহে কি ভাবে যে মই ক'ৰবাত যদি ফুৰিবলৈ গৈছোঁ মই তাৰ লগত ফুৰাৰ লগত চোৱাৰ লগত মই কি কৰিব পাৰোঁ আৰু সেই বস্তুটোৱে আমাক ইমান অপৰচুনিটি আনি দিছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ ওচৰে পাজৰে থকা মানুহবোৰৰ কাৰণে এণ্ডলেছ অপৰচুনিটি যিখিনিৰ ওপৰত অপৰচুনিটিৰ ওপৰত আমি বেছ কৰি আমি ছেল্ফ ছাষ্টেইনেবল হ'ব পাৰোঁ নিজৰ ইনকাম জেনেৰেট কৰিব পাৰোঁ ছেল্ফ এমপ্লয়মেণ্ট কৰিব পাৰোঁ আৰু আমাৰ গাঁওখন আৰু আমাৰ যিটো কালচাৰ আছে সেইটোক আমি কনজাৰ্ভ কৰিব পাৰোঁ সেইটোক আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ তাৰ লগত জড়িত দ্য কৰ্বেট ফাউণ্ডেশ্যন আৰু এই কৰ্বেট ফাউণ্ডেশ্যনৰ জন্ম হৈছিল 1994 চনত 1994ত উত্তৰাখণ্ডৰ আৰু এটা জানাই চাগে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান কৰ্বেট সেই কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানৰ কাষতেই আমাৰ সংস্থাটোৰ জন্ম হৈছিল আৰু সেইকাৰণে নামটো কৰ্বেট ফাউণ্ডেশ্যন আৰু তাৰ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষত যিমানবিলাক জেগা টাইগাৰ ৰিজাৰ্ভ আছে তাত আমি কাম কৰিবলৈ আমাৰ ডিভিজনবিলাক খোলা হৈছিল আৰু ইয়াত এই কাজিৰঙাত মনোজ গগৈ আৰু মই আমি দুইজনে 2013 চনত আৰম্ভ কৰিছিল এই যাত্ৰাটো আৰু এতিয়া আচলতে কৰ্বেট ফাউণ্ডেশ্যন আমি যদিও এটা কনজাৰ্ভেশ্যন এজেঞ্চি কিন্তু মই নিজকে ব্যতিক্ৰম বুলি ক'ব নিবিচাৰোঁ কিন্তু আমি অকণ ব্যতিক্ৰম লাগে সেইকাৰণে আমি কনজাৰ্ভেশ্যনৰ যোগেদি যেতিয়ালৈকে আমি তোমালোকক কনজাৰ্ভেশ্যনৰ কথা কৈছোঁ তোমালোকে কেতিয়া তাৰ লগত সহযোগিতা আগবঢ়াবা যদি তাৰ পৰা কিবা এটা বেনিফিট তোমালোকে নোপোৱা হয়নে নহয় তো আমি সেই তেনেকৈ ধৰণে চিন্তা কৰি যিটো কমিউনিটি বেষ্ট কনজাৰ্ভেশ্যন আমি তাৰ ওপৰত বিশেষভাৱে মানে গুৰুত্ব দিওঁ আৰু সেইকাৰণে চাগে আমি গাঁও অঞ্চলবিলাক বিভিন্ন জেগাত আমি কাম কৰাৰ বাবে সুবিধা পাইছোঁ বা কোনোবা এখন গাঁৱত কাম কৰাৰ পিছত বহু সময়ত দেখা যায় যে NGOবিলাকৰ লগত ওপৰত এটা বিৰূপ মন্তব্য থাকে ন কিন্তু আমি আচলতে গাঁওবিলাকৰ পৰা আমি এপ্লিকেশ্যন পাওঁ যে আহকচোন আপোনালোকে আমাৰ বাবে এনেকুৱা এটা কৰি দিব পাৰে নেকি বা এনেকুৱা সেইটো সম্ভৱপৰ কেতিয়া হয় যেতিয়া আমি গাঁৱৰ মানুহখিনিৰ লগত আমি সম্পৃক্ত হ'ব পাৰিম যেতিয়া আমি মিলিজুলি কামখিনি কৰিব পাৰিম আৰু সেইটোৱেই হয় কি NGOবিলাকৰ NGOৰ ৰুলটো কি আচলতে সেইটো এটা ব্ৰিজিং দ্য গেপ হয়নে এখন মানে দুটা অনুষ্ঠানৰ মাজত যিটো গেপ সৃষ্টি হয় সেই গেপটো ফুলফিল কৰাত আচলতে NGOবিলাকে গুৰুত্বপূৰ্ণ ভূমিকা লয় এটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ আৰু আমাৰ স্থানীয় বাসিন্দাৰ মাজত এটা কনফ্লিক্ট মাজে মাজে চলি থাকে কাক লৈ ফৰেষ্ট ডিপাৰ্টমেণ্টক লৈ তাৰমানে আৰু আমাৰ মানুহৰ চাৰে কৈ যোৱাৰ দৰে আমাৰ মানুহৰ এটা এনেকুৱা ধৰণৰ এটা ধান্দা মানে মনত সোমাই থাকে যে মানে বাঘটো ওলাইছে বা হাতীটো ওলাইছে কিবা সেইখিনি অকল ডিপাৰ্টমেণ্টৰ সম্পত্তি কিন্তু আচলতে সেই সম্পত্তিখিনি আমাৰ তেওঁলোক ৰখি আহে এটা হাতী বাহিৰলৈ ওলাই অহাৰ লগে লগে তাক নিৰাপত্তা দিয়াৰ বাবে যিমানখিনি দায়িত্ব সেই বন বিভাগৰ হাতত থাকে তাতকৈ কিন্তু বেছিভাগ দায়িত্ব আমাৰ হাতত থাকে হয়নে নহয় কথা কাৰণ সেইখিনি আমাৰ সম্পত্তি তেওঁলোকক এটা বিভাগ দিয়া গৈছে তেওঁলোকে এটা ক'বলৈ গ'লে শব্দটো কি হ'ব চকীদাৰী তেওঁলোকে চকীদাৰী কৰি আছে হয় নাই গতিকে আমি আচলতে সহযোগিতা আগবঢ়াব লাগে সেইকাৰণে এইখন আমাৰ মেপ আৰু ইয়াত যিমানবিলাক দিয়া আছে এইবিলাকত আমাৰ কৰ্বেট ফাউণ্ডেশ্যনে কাম কৰি আছোঁ এই ভাৰতবৰ্ষৰ মেপখনত দেখিছাই তামেংলং মই কৈ গৈছোঁ কাজিৰঙা লেণ্ডস্কেপ কৰ্বেট লেণ্ডস্কেপ বান্দৰগড় সঞ্জয়দুৱাই লেণ্ডস্কেপ কাছ লেণ্ডস্কেপ তাৰপিছত তানচা এনেকৈ গোটেইকেইটা এইকেইটা জেগাত আমাৰ কাম চলি আছে আৰু আমি বিশেষকৈ কি কৰোঁ মানে লেণ্ডস্কেপ লেভেল প্ৰগ্ৰেমবিলাক কিছুমান কৰোঁ হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট মাইটিগেশ্যনৰ ওপৰত আমি কাম কৰোঁ হেবিটেট ৰিষ্ট'ৰেশ্যনৰ ওপৰত আমি কাম কৰোঁ ছাষ্টেইনেবল লাইভলিহুড জেনেৰেশ্যন কাজিৰঙাত আমাৰ এইটো সম্পৰ্কত বহুত কাম হৈছে ছাষ্টেইনেবল লাইভলিহুডৰ ওপৰত আমি হাতী এটা খেদিবলৈ যাম তাৰ কাৰণে যদি নিজৰ মই সুৰক্ষাৰ কথা চিন্তা নকৰোঁ তেতিয়া নহ'ব গতিকে এইবিলাক হৈছে এটা মানে সম্পূৰ্ণ চাইণ্টিফিক উপায়েৰে আমি গাঁৱৰ মানুহৰ ওচৰতে বিভিন্ন ধৰণে এনেকৈ আগবাঢ়োঁ আগতে কি হৈছিলে মই নিজে প্ৰত্যক্ষদৰ্শী আছিলোঁ মই যেতিয়া সৰু আছিলোঁ আমি মোৰ ইয়াৰ পৰা নহয় বোকাখাটৰ পৰা আগত 7 কিলোমিটাৰ আগত ৰজাবাৰী বুলি এখন ঠাইত মোৰ ঘৰ আছিলে ৰজাবাৰী আৰু তাত আমাৰ কাৰ্বি পাহাৰৰ পৰা হাতীবিলাক নামি আহিছিলে
আহি মানুহৰ ঘৰ দুৱাৰ নষ্ট কৰিছিল তেতিয়া আমি নিজে দেখিছিলোঁ আৰু তেতিয়া বুজি নাপাইছিলোঁ যদি অন্তৰত দুখ লাগিছিল নিজে প্ৰত্যক্ষ কৰোঁ যে খেল মাৰি দিয়ে হাতীটোৰ গাত খেলডাল লৈ কেতিয়াবা গুচি যায় জুই দলিয়াই দিয়ে তো আমি তাৰ পিছৰ কথাখিনি আচলতে ভাবি পোৱা নাছিলোঁ যে আমি এইটো কৰিব লাগে যোনে জাতিৰ নিজক আপুনি উঠাই দিয়ক এটা মোক ফটো এটা ৰাখি দিয়া থেংক ইউ আৰু আমি এতিয়া ৰিচৰ্চ চেণ্টাৰটোৰ পৰা ওলাই আহিলোঁ আৰু আহিয়ে দেখিছোঁ যে বৰ ধুনীয়া এটা পৰিৱেশৰ মাজত এই ৰিচৰ্চ চেণ্টাৰটো আছে ইয়াতে আপোনালোকে সকলোবোৰ ধুনীয়াকৈ পৰিৱেশটো চাওকচোন কি ধুনীয়া এটা পৰিৱেশৰ মাজত এই চেণ্টাৰটো আছে ইয়াতে আপোনালোকৰ চাইছেনে ইমান ধুনীয়া এটা ছুইমিং পুল আছে বলক ছুইমিং পুলটোৰ ওচৰলৈ যাওঁ আৰু দেখিছেনে ইমান ধুনীয়া এটা ছুইমিং পুল বহুতো ধুনীয়া এটা দৃশ্য ইয়াত আৱৰি আছে আৰু একদম ধুনীয়াকৈ নীলা একদম পানী আৰু ধুনীয়াকৈ ঠাণ্ডা ঠাণ্ডা পানী পূৰা মজাকৈ আৰু এইফালে দেখিছেনে কি ধুনীয়া এটা ফুলৰ বাগিচাৰ পৰা ধুনীয়াকৈ আৰম্ভ কৰি আৰু এইবোৰ চাওকচোন কি ধুনীয়াকৈ কোৱাৰ্টাৰবোৰ সুন্দৰভাৱে একদম লাইনকৈ সৰু সৰুকৈ ৰখা হৈছে সকলোবোৰ দেখি বৰ ধুনীয়া এটা পৰিৱেশৰ মানে মাজত ইয়াত থাকি কি মজা লাগিব আপোনালোকে এবাৰ চাব আৰু আহক পাৰিলে এবাৰ ইয়াত আহি এবাৰ চাই যাওক এই কাজিৰঙাত থকা এই ৰিচৰ্চ চেণ্টাৰটো বহুত ধুনীয়া এটা পৰিৱেশৰ মাজত এই ৰিচৰ্চ চেণ্টাৰটো আছে আৰু আমি এতিয়া এই ৰিচৰ্চ চেণ্টাৰটোৰ পৰা ওলাই যাবলৈ হৈছে আৰু আমি ৰিচৰ্চ চেণ্টাৰটোৰ পৰা ওলাই আহি গ'লোঁ আৰু এতিয়া আমি যোনডোখৰত আমি পিকনিক খাই আছিলোঁ সেই ঠাইডোখৰলৈ আমি গৈ আছোঁ আৰু এই ঠাইডোখৰ গেটডোখৰ আপোনালোকক প্ৰথমে দেখুওৱা হৈছিলে এইটোৱে চাওক আছাম টুৰিজিম মানে এইবোৰ যোনটো মানুহে চাবলৈ আহে ন জীৱ জন্তুবোৰ সেইবোৰৰ কাৰণে গেটখন বনোৱা হৈছে আৰু এইফালে আহিয়ে আমি জেগাখনত চালোঁ ইমান ধুনীয়াকৈ হাতী এটা আৰু পোৱালি এটা কি ধুনীয়াকৈ আহি আছে বৰ মৰম লগা আছিলে পোৱালিটো আৰু চাওকচোন কি ধুনীয়াকৈ দৌৰি দৌৰি আহিছে একদম মৰম লগা ইমান অকণমানি পোৱালিটো কেনেকৈ লৈ ঘূৰি ফুৰিছে মানে একদম বহুত মৰম লাগিছে ইমান অকণমানি চাওকচোন আৰু ইমান নোমকেইটা জোঙা জোঙা নহয় বহুত খুচিছে কিন্তু বহুত মৰম লাগিছে একদম ভাল লাগিছে সকলোৱে মানে মৰম কৰিছে আমাৰ মেমো মৰম কৰি দিছে অলপমান ধুনীয়াকৈ সকলো ওচৰতে আহিছে তেনেকৈ ইমান উৎপাত নহয় বাৰু তেতিয়া মানে ধুনীয়া এটা মৰম লাগিছে ন হাতী পোৱালি মানে বহুতে দেখা নহয় আমি এইবোৰ যোৱা দেখি আমি দেখিবলৈ পাইছোঁ বহুত ভাল লাগে হাতী পোৱালি মই বাৰু পোৱালি ভালেই পাওঁ আপোনালোকে কেনেকুৱা পায় জনাব কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি আপোনালোকে কেনেকুৱা পায় আৰু আকৌ আমি পাই গ'লোঁ আমাৰ পিকনিক খোৱা ঠাইডোখৰলৈ এইডোখৰতে আমাৰ পিকনিক খোৱা হৈছে এইখন আমাৰ ব্ৰাছখন আৰু এইফালে ধুনীয়া এটা পৰিৱেশ বাৰু মাজত ধুনীয়াকৈ পাহাৰ আছে সকলোফালে আৰু ইয়াতে চাওকচোন আমাৰ বিতুপন দাই ধুনীয়াকৈ খানা বনাই আছে আৰু ইয়াত সকলোৱে আৰু বহি খাবলৈ কাৰণে ৰখি গ'ল এয়া ধুনীয়াকৈ আমাৰ খাবলৈ ৰেডি হৈ গ'ল সকলোৱে ধুনীয়াকৈ লাইন পাতি বহিছে চাওকচোন কি ধুনীয়া এটা পৰিৱেশ দৃশ্য এটা এনেকুৱা ভাল লাগে ন দৃশ্যবোৰ ধুনীয়াকৈ কিবা ওলাইছে নাই কিবা দেখিছা নেকি আৰু আমি এতিয়া ফাইনেলি মেইন ঠাইডোখৰলৈ আহি পাই গ'লোঁ ইয়াতে আপোনাৰ সকলোবোৰ জীৱ জন্তু দেখা হয় ইয়াৰ পৰা আপোনাৰ ধুনীয়াকৈ জীপ পায় এইডোখৰ ঠাইৰ পৰা আপোনালোকে আহিলে মানে ধুনীয়াকৈ জীৱ জন্তু চাবলৈ মন আছে যদি গঁড় হৰিণা এনেকুৱা জীৱ জন্তুবোৰ ইয়াৰ পৰা যাবলৈ পাৰিব আৰু এইডোখৰতে আমাৰ এজন বিশেষ ব্যক্তিক আকৌ আমাক চিনাকি কৰাই দিয়া হৈছে তেখেত হৈছে দাদা আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ দাদা আপোনাৰ কিমান বছৰ কাজিৰঙা মোৰ এতিয়া এবছৰ পাঁচ বছৰ এনে ফৰেষ্ট ডিপাৰ্টমেণ্ট মোৰ 25 বছৰ ছমাহ হ'ল 25 বছৰ ছমাহ ধেমালি বছৰ ৱাইল্ড লাইফৰ কাৰণে ধেমালি বছৰ দি দিয়া নাই গতিকে চবৰে কণ্ট্ৰিবিউট আছে জীৱ জন্তু ৰক্ষাৰ ক্ষেত্ৰত বনকৰ্মীৰ পৰা ডি এফ অ' ডাইৰেক্টৰলৈকে PCCFৰ পৰা চব মিনিষ্টাৰলৈকে চবৰে কণ্ট্ৰিবিউট আছে গতিকে তেওঁলোকক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ
আৰু তেওঁলোকলৈ বাট চাই থাকিলে নহ'ব, আমাৰো কৰণীয় আছে, কৰিবলগীয়া বহু কাম আছে কনজাৰভেশ্যনৰ কাৰণে। আমি ইয়াতে বস্তু এটা জানো, ইয়াতে তাৰ বহুত ভেলু হয়, গতিকে ইয়াতে এটা কথা গম পালোঁ, আপোনালোকে এইবোৰ দেখি আছে যে গঁড় দুটা মূৰ্তিবোৰ, এই মূৰ্তিবোৰ গঁড়ৰ খৰ্গ দিয়ে বনোৱা হৈছে। এই আপোনালোকে পিছফালে দেখিছে এই জ্বলাই থকা এটা দৃশ্য দেখি পাইছে। এই জ্বলাই থকা আপোনাৰ খৰ্গই জ্বলাইছিলে 2479টা খৰ্গ জ্বলোৱা হৈছিলে। এই 2479 খৰ্গৰ পৰাই এই দুটা গঁড়ৰ যোনটো মূৰ্তি আছে এই মূৰ্তি দুটা বনোৱা হৈছিলে। তেতিয়াহ'লে ইয়াতে ভালেমানকেইটা গঁড় চৰি আছে মানে। আৰু এতিয়া আপোনালোকে দেখিব পাইছে এইটো চাওক, এটা ধুনীয়া এটা গঁড়। মোৰ মোবাইলটো ইমান জুম হোৱা নাই বাৰু, ফাটি ফাটি ওলাইছে, কিন্তু মাইক্ৰস্ক'পত দেখিলে বৰ ধুনীয়াকৈ দেখি পায়। আপোনালোকে ৰাতিপুৱা সোনকালে আহিলে হয়তো বৰ ধুনীয়াকৈ সুন্দৰভাৱে দেখিব পাব। বা ইয়াত জীপ আছে, এইবোৰ জীপেদি আপোনালোকে যাব পাৰে ধুনীয়াকৈ। আৰু বা ইয়াত হাতী আছে, হাতীবিধিটো আপোনালোকে উঠি যাব পাৰে, ধুনীয়া এটা দৃশ্য অনুভৱ কৰিব পাৰে। ধুনীয়া এটা প্ৰাকৃতিকৰ মাজত সুন্দৰ এটা দৃশ্য আপোনালোকে অনুভৱ কৰিব পাৰে। আপোনালোকে আহক, আপোনালোকে যিমান পাৰে ৰাতিপুৱা সোনকালে আহিব বা সন্ধিয়া সময়ত আহিব, যিহেতু জীৱ জন্তুবোৰত এইটো এটা সোমোৱা বা ওলোৱা সময় এটাৰ, যাতে সেইটো সময়ৰ বাবে ধুনীয়াকৈ দেখি পাব। আৰু ধুনীয়া এটা দৃশ্য চাই কৰি এতিয়া কাজিৰঙাতে থকা এটা ধুনীয়া এটা মিউজিয়ামৰ ভিতৰলৈ গৈ আছোঁ। আৰু এই মিউজিয়ামত কাজিৰঙাৰ সকলোবোৰ দৃশ্যবোৰ ইয়াতে এটা স্মৃতি হিচাপে সকলোবোৰ ইয়াতে আৱৰি ৰখা হৈছে। ইয়াতে মানে সকলোবোৰ আগৰ দিনৰ বা সকলোবোৰ বস্তুবোৰ ধুনীয়াকৈ ইয়াতে ৰাখি থৈছে, বা যাতে কোনোবা আহিলে এই বস্তুবোৰ চায়ে মানে গম পায় আগৰ দিনত কেনেকুৱা আছিলে বস্তুবোৰ। ইয়াতে ফটোৰ পৰা আদি কৰি সকলোবোৰ চৰাই চিৰিকটি, জীৱ জন্তু সকলোবোৰ ফটো আঁকি থোৱা আছে বা ধুনীয়াকৈ ফটো মাৰি থোৱা হৈছে। ইয়াতে চাওকচোন কি ধুনীয়া এটা, সকলোবোৰ দেখুৱাই থাকিবলৈ ইমান বহুতো দীঘল হৈ যাব ভিডিঅ'টো, সেয়েহে মই ধুনীয়াকৈ অকণ শ্বৰ্টকৈ দেখুৱাই দিছোঁ, আপোনালোকে বস্তুবোৰ চাই যাওক। আৰু আজি ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰোঁ। আপোনালোক কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব, চাই কৰি কমেণ্ট ছেকশ্যনতে জনাই দিব কেনেকুৱা পালে। कैसा लगा आके? अच्छा लगा, बहुत अच्छा लगा। बहुत अच्छा लगा ना।